কাইলৈ বিধানসভাত দাখিল হ'ব 2026-27 বৰ্ষৰ বিত্তীয় লেখানুদান। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত দাখিল কৰিব লেখানুদান। বাজেটক লৈ কি আশা প্ৰত্যাশা শাসক বিৰোধীৰ? অটল অবিচল অগ্ৰগামী অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে শুকুৰবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধানসভাত দাখিল কৰিব পূৰ্ণাংগ বাজেট। বিগত বিধানসভা নিৰ্বাচনত বিজেপি দলে ঘোষণা কৰা সংকল্প পত্ৰক আধাৰ হিচাপে লৈ প্ৰস্তুত কৰা হৈছে এইবাৰৰ বাজেট। মূলতঃ অৰ্থনৈতিক বিকাশ, সামাজিক সুৰক্ষা আৰু আন্তঃগাঁথনিৰ উন্নয়ন হ'ব এইবাৰৰ বাজেটৰ অন্যতম আকৰ্ষণ। ইয়াৰ উপৰি এইবাৰৰ বাজেটত নতুন আঁচনিৰ সংখ্যা বিশেষ বৃদ্ধি নকৰাকৈয়ে বৰ্তমান প্ৰচলিত কেইবাখনো আঁচনিক উন্নীতকৰণ কৰাৰ সম্ভাৱনা আছে। পিছে বাজেটক লৈ কি আশা কি প্ৰত্যাশা শাসক পক্ষৰ? প্ৰত্যাশাৰে বাট চাই আছো। বাজেট সৰ্বমংগল হ'ব আৰু সকলো শ্ৰেণীৰ লোকৰ ৱেলফেয়াৰৰ কাৰণে ই প্ৰস্তুত হ'ব বুলি ভাবোঁ। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ চাণক্য সদৃশ বুদ্ধিমত্তাৰে পৰিপুষ্ট। গতিকে তেওঁৰ চিন্তাবোৰ সদায় পজিটিভ। তেওঁ যি কৰে সূৰ্যৰ দৰে কৰে। সূৰ্যই যেনেকৈ সকলোকে সমানভাৱে পোহৰ দিয়ে, তেওঁ সকলোকে সমানভাৱে চায়। গতিকে চিন্তা নকৰিব, বাজেট খুব ভাল হ'ব। হয়, অহা কাইলৈ বাজেট উত্থাপন কৰা হ'ব আৰু এই বাজেটত বিশেষভাৱে স্থান পাব বুলি আমি আশা কৰিছোঁ যে যোৱা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ যি সংকল্প পত্ৰ আছিলে, প্ৰত্যেক বিভাগত নিৰ্বাচনী সময়ছোৱাত কোনটো বিভাগে কেনেধৰণে কাম কৰিলে অসমখন আগুৱাই যাব এই বিষয়ে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়া হৈছিলে আৰু সেই প্ৰতিশ্ৰুতি পালনৰ এটা ৰূপৰেখা অহা কাইলৈ বাজেটত উত্থাপিত হোৱাৰ আমি আশা কৰিব পাৰোঁ। আৰু মই ভাবোঁ যে অহা কাইলৈ বাজেটখন এখন বাস্তৱমুখী বাজেট হ'ব। কালি বিধানসভাত যেতিয়া বাজেট অধিৱেশনত বাজেট প্ৰস্তুত কৰিব মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, তেখেতৰটো প্ৰথম বাজেট হ'ব। নিশ্চিত তেখেতৰ এজন যুৱক নেতা, তেখেতৰ পৰা আমাৰ আশা অপেক্ষা বেছি আছে, ৰাইজৰ আশা অপেক্ষা বেছি আছে, কিয়কি আমি তৃতীয়বাৰ চৰকাৰত আহিছোঁ। আৰু নিশ্চিত আমি আপোনাক ক'ব পাৰোঁ কি এইবাৰ আমাৰ চৰকাৰে প্ৰতিজনৰ ব্যক্তিৰ কাৰণে চিন্তা কৰিব, বিশেষকৈ যুৱক, আমাৰ প্ৰজন্ম, কৃষক, তাৰপিছত আমাৰ জ্যেষ্ঠ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ কাৰণে, মহিলাসকলৰ কাৰণে, মানে আমাৰ সমাজৰ প্ৰতিটা বৰ্গৰ কাৰণে এইবাৰ আমাৰ বাজেটত চিন্তা কৰা হৈছে। এটা কথা, মই যিহেতুকে শাসকীয় দলৰ মানুহ, বিজেপি দলৰ মই এগৰাকী বিধায়ক, গতিকে মই নিশ্চিতভাৱে আশা পালি ৰৈ আছোঁ যে আমাৰ বাজেটখন খুব জনপ্ৰিয় এখন বাজেট হ'ব। আৰু জনপ্ৰিয়ই নহয়, ই জনকল্যাণমূলক বাজেট হ'ব, উন্নয়নকামী এখন বাজেট হ'ব। কাৰণ আমাৰ মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই পোনপ্ৰথমবাৰৰ কাৰণে ফাইনেন্স মিনিষ্টাৰ হিচাপে দায়িত্ব লোৱাৰ পাছত মই ভাবোঁ এখন প্ৰগতিশীল চিন্তাৰে তেখেতে এখন বাজেট তৈয়াৰ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো তাত পৰামৰ্শ থাকিব। গতিকে এখন সুন্দৰ বাজেট হ'ব বুলি মই আশা কৰিছোঁ। বাজেটক লৈ প্ৰতিক্ৰিয়া বিৰোধী পক্ষৰ বিধায়কসকলৰ। বাজেট বক্তৃতা নহওক, বাজেট কাৰ্যকৰী হওক। বাজেটৰ কিতাপৰ পৃষ্ঠাৰ মাজত কেৱল প্ৰতিশ্ৰুতি নহওক, কাৰ্যকৰী কি কৰিব সেইবিলাক কালি বাজেটত হওক, তাৰে আশা কৰিছোঁ। অসমৰ দল সংগঠন, অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ যিটো আশা আকাংক্ষা, সকলো শ্ৰেণীৰ মানুহে যিটো মনৰ পৰা দাবী কৰি আছে, যিটো আশা কৰি আছে, কালি বাজেটত সেইটো সপোন পূৰণ হওক অসমৰ ৰাইজৰ, তাৰে আশা কৰিছোঁ। এইবাৰো আপোনাৰ ফ্লপ বাজেট হ'ব, যিটো নেকি আপোনাৰ জনসাধাৰণৰ কাৰণে জনমুখী বাজেট নহয়। এইটো বাজেট হ'ব কৰ্পৰেট গোষ্ঠীৰ বাজেট হ'ব পাৰিব। মেইন হ'ল ঋণটো আকৌ কেনেকৈ আমি শোধ কৰিম, এইটো হ'ল মেইন কথা। আমি ঋণ ল'লোঁ, ঠিক আমি পৰিশোধ কৰিব লাগিব। এই পৰিশোধৰ উৎসবিলাক কি কেনেকুৱাকৈ কৰে, এইটোৱে মেইন কথা। আশা কৰিছোঁ যে এই বাজেটে নিশ্চয় আমাৰ বিশেষকৈ দুখীয়া মানুহক সহায় কৰিব আৰু যিবিলাক স্কিম ল'ব নিশ্চয় ৰাইজৰ কল্যাণৰ কাৰণে ল'ব। বাজেটখন এনেকুৱা হ'ব নালাগে যে ডেফিচিট বাজেট। আজি অসমখন ডেফিচিট বাজেটত চলি আছে। এই ডেফিচিট বাজেটটো ছাৰপ্লাছত কেনেকৈ কনভাৰ্ট কৰিব পৰা যায়, তাৰ কাৰণে ভাল ভাল ইকনমিষ্ট, অসমৰ যিসমূহ ক'ত চৰকাৰ চলোৱাৰ ক্ষেত্ৰত বিত্ত বিভাগ বহুত টকা ঋণ হৈ গৈছে অসমত। আৰু সেই ক্ষেত্ৰত তেখেতসকলে কি মেজিউৰ্ছ ল'লে, অসমৰ মূল যিখিনি সমস্যা, সেই সমস্যাখিনি এই বাজেটখনত ৰিফ্লেক্ট কৰিবনে নাই,
সেই কথাখিনি কাইলৈ এইটো লক্ষণীয় হ'ব। বাজেটক লৈ উৎকণ্ঠাত ৰাজ্যবাসী। পিছে এইবাৰৰ বাজেটে সকাহ দিব পাৰিবনে মধ্যবিত্ত তথা খাটি খোৱাসকলক? শুকুৰবাৰে দাখিল হ'বলগীয়া বাজেটখন যদিও এটা বৰ্ষৰ বাবে, তথাপি আগন্তুক 5 বছৰৰ চৰকাৰৰ পৰিকল্পনা তথা ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ ৰূপৰেখা প্ৰতিফলিত হ'ব বিত্তীয় লেখানুদানত। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আৰু নিত্যৰ সহযোগত দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।